অপেক্ষা উৎকণ্ঠাৰ অন্ত। অসম পালেহি সোনাম ৱাংচু। ৱাংচুক চাবলৈ জনতাৰ ভিৰ লাগিছে। আমি কবলৈ ওলাইছো আমিৰ খান অভিনীত জনপ্ৰিয় ছবি 3 ইডিয়টছৰ ফুনচুক ৱাংচুৰ চৰিত্ৰত নেপথ্যত থকা বাস্তৱ চৰিত্ৰৰ সোনম ৱাংচুৰ কথা। চিনি পাইছে নিশ্চয়। ৱাংচু এইবাৰ বাস্তৱত এখন বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহিছে। ৱাংচুক চাবলৈ ৰাইজৰ সমাগম বাঢ়িছে। বৃহস্পতিবাৰে বিটিচিৰ আমন্ত্ৰণ মৰ্মে এইদৰে বিটিআৰত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় ফুনচুক ৱাংচু। বাক্সাৰ বৰমাৰ নেহেৰু মিলন হাইস্কুলৰ বিটিআৰৰ শৈক্ষিক ব্যৱস্থা উন্নয়ন কৰাৰ লক্ষ্যৰে উপস্থিত হোৱা ৱাংচুৰ ভাষণে সকলোকে আপ্লুত কৰিলে। सुरक्षित और उसका विकास करने में बल दिया है। मुझे ऐसा समझ आ रहा है आपके नेताओं ने दशकों पहले से आपके इस इलाके की खुशहाली, विकास के साथ साथ संरक्षण, इन सब के बारे में ध्यान दिया है। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত লাডাখৰ ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্টৰ প্ৰতিষ্ঠাতা সোনম ৱাংচুঙে ব্যৱহাৰিক শিক্ষাৰ মানদণ্ডৰ ওপৰত বক্তব্য ৰাখিলে। মানৱ জীৱনৰ ব্যৱহাৰিক দিশটোত যাতে শিক্ষাই আগুৱাই দিব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা দেখা গ'ল ভাষণ প্ৰসংগত। तो एक तरफ तो पूरे भारत में ही, सिर्फ बीटीआर में नहीं, पूरे भारत में ही शिक्षा को प्राथमिकता देने की ज़रूरत है, क्योंकि हम सिर्फ कुछ अमीर लोगों का, जिनके पास धन है, शक्ति है, उनके बच्चे निजी विद्यालयों में हैं तो हम ये सोचते हैं कि सबके बच्चों का हो गया। ऐसा नहीं है। तो इसलिए खासकर सरकारी विद्यालयों पर ध्यान देने का और उसको प्रायोरिटी बजट में रखने की, और लोगों का भी ध्यान हो। जैसे शिक्षक और विद्यार्थी का अनुपात जो है वो ख़राब है। 200 बच्चों के लिए 2 शिक्षक हैं तो दुनिया के किसी भी हिस्से में अच्छी शिक्षा नहीं हो सकती है। मगर ये धनराशि तब आएगी जब लोगों का ध्यान शिक्षा पर हो। अगर लोग सिर्फ बिजली और पानी और चावल मांगें तो फिर शिक्षा पर वो ध्यान नहीं जाएगी। तो मेरी तो ये अपील है कि जनता को सबसे पहली प्राथमिकता शिक्षा बनानी होगी, तभी फिर नेतागण भी अपना प्राथमिकता शिक्षा बनाएंगे, अफसर भी बनाएंगे, मगर सबसे पहले जनता को मांग अच्छी शिक्षा की करनी होगी। ये मेरी समझ है। सर आप पुराना बहुत मतलब भारत सबसे आगे था। अभी के हालात में हम दूसरों के टुकड़ों पे पल रहे हैं जो अंग्रेज़ों ने दिया। तो ज़रूरत है कि एक नई रेवोल्यूशन आए जिसमें कि अपने मूल्यों पर, अपने जड़ों से जुड़ी शिक्षा को हम आगे बढ़ा सकें। अन्यहाते বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে শিক্ষা বিভাগটোক প্ৰথমে গুৰুত্ব দিয়া বুলি তেওঁ যথেষ্ট প্ৰশংসা কৰিলে। আমি নিজে কৰিব পৰা কাৰণে কিছুমান আমি চিন্তা চৰ্চা কৰি আছো। গতিকে শিক্ষাৰ সমস্যা A to Z সমাধান হোৱাটো আমি বিচাৰিছো, আৰু শিক্ষাটো যাতে ভাল হয়। ইতিমধ্যে খুব ভাল কথা ইয়াতে মানে বৰমাত আমাৰ ওচৰে পাজৰে ক'বাত আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, ওদালগুৰিত NIT হ'ব, ওদালগুৰিত অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব, স্পৰ্টছ ইউনিভাৰ্চিটি হ'ব, ভেটেনাৰী কলেজ আহিব। বহুত ইনষ্টিটিউশ্যন আমাৰ মাজত অলৰেডি আহি গ'ল, আৰু সেই ইনষ্টিটিউশ্যনখিনি অহা 2-3 বছৰৰ ভিতৰত সম্পূৰ্ণভাৱে ইষ্টাব্লিছ কৰি আমাৰ গোটেই চিনাৰিঅ'টো, বিটিআৰ অঞ্চলৰ চিনাৰিঅ'টো সলনি কৰি দিব লাগিব। আমাৰ অঞ্চলৰ মানুহবিলাক সদায় হীনমানতাত ভোগে, সদায় নাৰ্ভাছ, নোহোৱাৰ একো কথা নাই, খালি কৰিবলৈ অলপ মন লাগে। বিটিআৰ অঞ্চলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰসকলক
চাইকেল আৰু প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক বেগ প্ৰদান কৰাৰ কথাও ঘোষণা কৰিলে। শিক্ষাৰ যিটো পৰিৱেশ সেইটো যথেষ্ট ভাল কৰিব লগা আছে আৰু সেইকাৰণে যিটো আমাৰ পাঠদান চলি আছে বা শিক্ষাদান চলি আছে শিক্ষা গ্ৰহণ চলি আছে ইয়াত যিটো গতানুগতিক অৱস্থাত আছে ইয়াত অলপ মানে ৰিফৰ্মেশ্যনৰ অলপ দৰকাৰ আছে অলপ শুধৰাব লগা আছে তেতিয়াহে আমাৰ শিক্ষাটো অলপ ৰাইট ডাইৰেকশ্যনত যাব বুলি মই ভাবিছোঁ আৰু সেইকাৰণে আজি যিটো হৈ আছে কি ইয়াত বিদ্যালয়ত মানে শ্ৰেণী কোঠা নাই শিক্ষক নাই ইয়াত মানে বহুত অসুবিধা আছে শিক্ষক নিযুক্তি দিয়া নাই বিভিন্ন সমস্যাৰ কথা আমি সদায় পাতি আছোঁ কিন্তু শিক্ষাটো কেনেকৈ আমি গুণগত শিক্ষা কৰিব পাৰোঁ কেনেকৈ আমি শিক্ষাটো মানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ কাৰণে মানৱ সম্পদ গঢ়াৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ এইখিনি কথাটো আজিলৈকে আমি ভালকৈ চিন্তা কৰা নাই বা সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে যিটো ইনিচিয়েটিভ ল'ব লাগে সেইটো লোৱা হোৱা নাই সেইকাৰণে আজি সোনম ৱাংচুক ডাঙৰীয়াই লাডাখত যিটো শিক্ষাত এটা জাগৰণ আনিছে তেখেতক আমি অতিথি হিচাপে পাই পেলাই আমাৰ শিক্ষকসকলৰ লগত ইণ্টাৰেকশ্যন কৰাৰ এটা পৰিৱেশ মানে আনিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰত্যেক মানে মুহূৰ্ততে আমাৰ LP পৰ্যায়ৰ ME পৰ্যায়ৰ হাইস্কুল পৰ্যায়ৰ হায়াৰ ছেকেণ্ডাৰী পৰ্যায় কলেজ পৰ্যায়ৰ শিক্ষকসকলৰ লগত আমি ইণ্টাৰেকশ্যন কৰা ছাত্ৰ ছাত্ৰীৰ লগত ইণ্টাৰেকশ্যন কৰা গাৰ্জেনৰ লগত ইণ্টাৰেকশ্যন কৰা আমাৰ ডিপাৰ্টমেণ্টটো ক'ত কি কাম চলি আছে সেইটো এক্টিভলি ৰখা এই কামবিলাক আমি BTR গভৰ্ণমেণ্টে কৰিবলৈ লৈছোঁ মূলতঃ আমি ভাবিছোঁ যে মানৱ সম্পদ গঢ়াৰ কাৰণে শিক্ষাটো আমি যিহেতু মূল আমাৰ মিডিয়াম বা মিডিয়া সেইটো আমি প্ৰপাৰলি ইউজ কৰিব লাগিব আৰু আজিলৈকে যিখিনি টকা পইচা আনিছে ৰাস্তা বনাইছে ক'ৰবাত ছাপ্লাই দিছে কিন্তু আমাৰ ছাষ্টেইনেবিলিটি একো নাই যদি শিক্ষাত আমি ভাল যদি আমাৰ মাজত যদি ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ গঢ়িব পাৰোঁ ভাল যদি আমি ভাল মানৱ সম্পদ গঢ়িব পাৰোঁ সেইটো আমাৰ কাৰণে ছাষ্টেইনেবল হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰো লাগে কিন্তু প্ৰায়ৰিটিত মানৱ সম্পদ গঢ়িব লাগে আজি আমাৰ অঞ্চলত অৰ্থনীতিভাৱে আমি পিছ পৰি আছোঁ বিভিন্ন আমাৰ অঞ্চলৰ সমস্যাবিলাক সৃষ্টি হৈ আছে এইবিলাকৰ কাৰণটো মূলতঃ হৈছে শিক্ষাৰ অভাৱত তো শিক্ষাৰ সমস্যা যদি সমাধান হয় বাকী চব সমাধান হ'ব নাথাকে কালি তেখেত গহপুৰলৈ যাব কাৰণ গহপুৰত আপচুৰ কেন্দ্ৰীয় অধিৱেশন চলি আছে তাতে অধিৱেশনত উপস্থিত হৈ তেখেত গুচি যাবগৈ তেখেতে আমাৰ ইয়াৰ যি প্ৰকৃতি আমাৰ যি মানে সংস্কৃতি এইবিলাক অধ্যয়ন কৰিবলৈ আহিছে আৰু আপোনালোকে তেখেতৰ ভাষণৰ পৰা শুনিছেই তেখেতে যি লাডাখৰ যি শিক্ষা ব্যৱস্থাটো উন্নত কৰিছে ঠিক তেনেকৈ তেখেতসকলৰ আদৰ্শ লৈ তেখেতসকলৰ পৰা দিহা পৰামৰ্শ লৈ আমি আমাৰ PTC অঞ্চলৰ যিমান শিক্ষা অনুষ্ঠানবোৰ আছে তাত সকলো ধৰণৰ মানে পৰিৱৰ্তনটো আমি আনিব বিচাৰিছোঁ পেছাত অভিযন্তা ৱাংচুঙে লাডাখৰ শিক্ষাৰ্থীৰ শিক্ষা আৰু সাংস্কৃতিক উত্তৰণৰ হকে যথেষ্ট ঔদ্যোগিক ভূমিকা গ্ৰহণ কৰি আহিছে সোনম ৱাংচুঙৰ BTR ভ্ৰমণে BTC-বাসীক উৎসাহিত কৰাৰ লগতে তেওঁৰ ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে নলবাৰীৰ পৰা হিৰক ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট টাইম 8